সকলোৱে কালি এটা কথা হয়তো গম পাইছে যে LP UPত পুনৰ 4500 শিক্ষক পদৰ বিজ্ঞাপন ওলাব। হয়, শিক্ষক নিযুক্তিৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ সৈতে আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ বাতৰি পাই থাকিবৰ কাৰণে আমাৰ সৈতে কানেক্ট হৈ থাকিব। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে বহুতে সুধি আছিলে নিউ বিজ্ঞাপন কেতিয়া ওলাব, নতুন বিজ্ঞাপন কেতিয়া ওলাব, এই বছৰৰ ভিতৰতে ওলাবনে, এইটো কথা বহুতে সুধি আছিলে। আৰু আমি কৈছিলোঁ যে এই বছৰৰ শেষৰ ফালে নহ'লেও নৱেম্বৰ মানে বিজ্ঞাপন ওলাব। এই কথাটো আমি আগতে কৈছিলোঁ বহুজনক, বা ভিডিঅ'টো আমি কৈছিলোঁ। গতিকে কালি ND24 চেনেলত সুৰঞ্জনা বাইদেউ DW ডিৰেক্টৰ সুৰঞ্জনা বাইদেৱে এটা মন্তব্য ৰাখিছিলে আৰু তাত বেকিঙত দি আছিলে যে 4500 শিক্ষক পদৰ পুনৰ বিজ্ঞাপন প্ৰকাশ কৰিব। সুৰঞ্জনা বাইদেউৰ পৰা কিবা এটা তথ্য পোৱাৰ কাৰণে ND24 চেনেলে সেই বাতৰিটো প্ৰকাশ কৰিছিলে। গতিকে অতি সোনকালে 4500 শিক্ষক পদৰ বিজ্ঞাপন আহি আছে। সকলো আচলতে টেট দিবলগীয়া প্ৰাৰ্থীৰ কাৰণেও বহুত বেছি ভাল খবৰ, আৰু যিসকলে 5550টা LP UP শিক্ষক পদত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণেও এটা ভাল খবৰ আহিব পাৰে, কাৰণ তেওঁলোক যদিহে নাপায় তেতিয়াহ'লে পৰৱৰ্তী বিজ্ঞাপনত পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে, নথকাও নহয়। কিন্তু যিসকলে নিউকে CTET পাছ কৰিছে তেওঁলোকৰ নাম্বাৰ কিন্তু যথেষ্টখিনি আছে। গতিকে 5550টা শিক্ষক পদৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছতাৰে হোৱাটো বহুত বেছি প্ৰয়োজনীয়। সঠিক প্ৰাৰ্থী যাতে চাকৰিটো পায় তাৰ কাৰণে DW বা অসম চৰকাৰ শিক্ষা বিভাগে কাম কৰাটো ভালকৈ বহুত বেছি প্ৰয়োজনীয়। তন্নকৈ আচলতে চাৰ্টিফিকেটসমূহ পৰীক্ষা কৰাটো বহুত বেছি প্ৰয়োজনীয়। সকলো আচলতে ৰুটিনৰ হৈ হাজাৰ আচলতে প্ৰাৰ্থী হৈ আমি হাজাৰবাৰ শিক্ষা বিভাগ অসম চৰকাৰক এইটো অনুৰোধ কৰি আহিছোঁ বাৰে যে জেনুইনজনে পাওক শিক্ষক নিযুক্তি। আচলতে শিক্ষক এগৰাকী উপযুক্ত শিক্ষক হ'বৰ কাৰণে আচলতে তেওঁৰ বহুতো কোৱালিটি আচলতে দৰকাৰ, কিন্তু বক্ৰ পথেৰে যিকোনো এখন চাৰ্টিফিকেট লৈ যদিহে তেওঁ শিক্ষকৰ চাকৰিৰ কাৰণে তেওঁ কম্পিটিশ্যনত পাই যায়, সেইটো কিন্তু বহুত এটা বেয়া কথা হৈ যায়। কাৰণ এগৰাকী উপযুক্ত শিক্ষক, ভাল শিক্ষকেহে কিন্তু এগৰাকী আচলতে গুণগত যিটো আমি শিক্ষা বুলি কৈ থাকোঁ, সততে আমি এটা কথা আলোচনা কৰোঁ যে ল'ৰা ছোৱালীক আচলতে গুণগত শিক্ষা দিব লাগে, কিন্তু আমি এটা কথা স্পষ্টকৈ আমি কওঁ যে এগৰাকী ভাল শিক্ষকেহে কিন্তু ল'ৰা ছোৱালীক উপযুক্ত আৰু গুণগত শিক্ষা দিব পাৰে। কিন্তু এই বক্ৰ পথৰে কোনোবাই চাৰ্টিফিকেট লৈ যদি চাকৰি লাভ কৰিবলৈ গৈ আছে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুখৰ কথা একো নাই। গতিকে আমি বাৰে এটা কথাই কৈ আহিছোঁ যে জেনুইন প্ৰাৰ্থীয়ে চাকৰি পাওক, তাত ক'বলগীয়া কোনো কথা নাই। গতিকে 5550টা শিক্ষক পদৰ পাছতেই 4500 শিক্ষক পদৰ বিজ্ঞাপন এই বছৰ হয়তো শেষৰ ফালে নহ'লেও নৱেম্বৰ বা অক্টোবৰৰ শেষৰ ফালে ওলাবও পাৰে। সকলো কথাখিনি গম পাই থাকিব আমাৰ চেনেলৰ জৰিয়তে। আৰু যিসকলে CTETত উত্তীৰ্ণ হৈছিলে, যিসকলে DLED শেষ কৰিছে, B.Ed শেষ কৰিছে শেহতীয়াকৈ, তেওঁলোক UPৰ কাৰণে বিশেষকৈ B.Ed সকল আৰু LPৰ কাৰণে DLED সকলে এপ্লাই কৰিব পাৰিব। যথেষ্টখিনি পোষ্ট বিজ্ঞাপন আহি আছে, সকলো কানেক্ট হৈ থাকিব। আৰু এই যিটো বিজ্ঞাপন ওলাব 4500, তাত সকলোৱে আবেদন কৰিব পাৰিব। যাৰ নেকি যোগ্যতা আছে, যাৰ নেকি মিডিয়াম বা যি কেটেগৰীতে হওক, সকলোৱে আচলতে এপ্লাই কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কথাটো আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।